নমস্কাৰ বন্ধুসকল, আজিৰ এই ভিডিঅ'টি যথেষ্ট গুৰুত্বপূৰ্ণ হ'ব। মুখ্যমন্ত্ৰীৰ কেইবাটাও গুৰুত্বপূৰ্ণ ঘোষণা আহিছে। প্ৰথমটো গুৰুত্বপূৰ্ণ ঘোষণা, অসম টেট 2024 হ'ব। আনহাতে 10th 12th অৰ্থাৎ HS SSLC মেট্ৰিক হায়াৰ ছেকেণ্ডেৰী বা BA পঢ়ি থকা বা এইবাৰ এডমিশ্যন কৰিব ওলা ছাত্ৰ ছাত্ৰীসকললৈ যথেষ্ট এটা ডাঙৰ গুৰুত্বপূৰ্ণ ঘোষণা আছে। আৰু গোটৰ মহিলাসকললৈ, আত্মসহায়ক গোটৰ মহিলাসকললৈ 10,000 পেমেণ্টৰ ওপৰতো এটা নতুন গুৰুত্বপূৰ্ণ ঘোষণা আছে। এই ভিডিঅ'টি শেষ কৰি চোৱা সকলোখিনি তথ্য লাভ কৰিব। চেনেলত প্ৰথমবাৰ অহা সকলে সাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰিব আৰু ভিডিঅ'টি সকলো বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰিব আপোনাৰ। তো প্ৰথমটো গুৰুত্বপূৰ্ণ ঘোষণা আজি নলবাৰীত অনুষ্ঠিত হোৱা অসম কেবিনেট বৈঠকৰ পৰা আহিছে, য'ত অসম চৰকাৰে শিক্ষক নিযুক্তিৰ ওপৰত এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত লৈছে। ডিসপ্লেত মই দেখুৱাই গৈছো, আপোনালোককো শুনাই দিছো, খুব কম সময়ৰ ভিতৰতে আপোনালোকে চাই যাব। আজি নলবাৰীত অনুষ্ঠিত কেবিনেট বৈঠকত শিক্ষক নিযুক্তিক লৈ এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত লৈছে। সৰ্বশিক্ষা অভিযানত কাম কৰি থকা শিক্ষকসকলৰ চাকৰি নিয়মীয়াকৰণৰ এটা ব্যৱস্থা চলি আছিল। ৰাজ্যৰ এডভোকেট জেনেৰেলে আমাক এটা অপিনিয়ন দিলে, চৰকাৰে কাৰো চাকৰি নিয়মীয়াকৰণ কৰিব নোৱাৰে। তাৰ পৰিপ্ৰেক্ষিতত শিক্ষকসকলক সকাহ দিবলৈ 35,000 পদ সৃষ্টি কৰি সৰ্বশিক্ষা অভিযানৰ শিক্ষকৰ বাবে বিশেষ নিযুক্তি কৰিব বিচাৰিছে। এই পদত SSAত কাম কৰি থকা শিক্ষকে আবেদন কৰিব পাৰিব। সৰ্বশিক্ষা অভিযানৰ 35,000 শিক্ষক এই নিযুক্তি প্ৰক্ৰিয়াৰ জৰিয়তে আহি চাকৰিত যোগ দিয়াৰ পিছতে সৰ্বশিক্ষা অভিযানৰ পৰা 35,000 শিক্ষক পদ বিলুপ্ত হ'ব। অৰ্থাৎ সৰ্বশিক্ষা অভিযানৰ 35,000 শিক্ষকে বিশেষ নিযুক্তি পৰীক্ষাত আবেদন কৰিব। আমি নিয়মীয়াকৰণ কৰিব নোৱাৰো বাবে শিক্ষকৰ বাবে বিশেষ নিযুক্তিৰ ব্যৱস্থা কৰিছো। অৰ্থাৎ বিশেষ নিযুক্তি যিটো প্ৰক্ৰিয়া হয় সেইটো 2024তে পুনৰ অনুষ্ঠিত হ'ব। আনহাতে আগৰ ভিডিঅ'ত মই অসম টেট সম্পৰ্কেও আপোনালোকক তথ্য দিছিলোঁ, আপোনালোকে সেই ভিডিঅ'বিলাক চাবচোন। আমাৰ প্ৰফাইলত ক্লিক কৰি ভিডিঅ'ছত গৈ চাব পাৰিব। আনহাতে দ্বিতীয়টো গুৰুত্বপূৰ্ণ ঘোষণা, আমাৰ হায়াৰ ছেকেণ্ডেৰী মেট্ৰিক উত্তীৰ্ণ হৈ এইবাৰ BAত এডমিশ্যন কৰিব বা মেট্ৰিক উত্তীৰ্ণ হৈ 11ত এডমিশ্যন কৰিব ওলা ছাত্ৰ ছাত্ৰী বা মেট্ৰিকত এডমিশ্যন কৰিব 10th বা 9, 8 এনেকুৱাত এডমিশ্যন কৰিব ওলা ছাত্ৰ ছাত্ৰীৰ বাবে হয়। অসম চৰকাৰে প্ৰজ্ঞান ভাৰতী আঁচনিৰ অধীনত মহাবিদ্যালয় পৰ্যায়ত বিনামূলীয়া নামভৰ্তিৰ সুবিধা লাভ কৰিবৰ বাবে যিসকল ছাত্ৰ ছাত্ৰীয়ে তেওঁলোকৰ পিতৃ মাতৃৰ আয়ৰ প্ৰমাণপত্ৰ দাখিল কৰিব পৰা নাই, তেওঁলোকৰ ক্ষেত্ৰত আয়ৰ প্ৰমাণপত্ৰৰ পৰিৱৰ্তে পৰিয়ালৰ ৰেচন কাৰ্ডখন গ্ৰহণ কৰিব মহাবিদ্যালয় কৰ্তৃপক্ষই নিৰ্দেশ দিয়া হৈছে মুখ্যমন্ত্ৰী মহোদয়ৰ পৰা। যদি আপুনি মেট্ৰিকত এডমিশ্যন কৰিব বিচাৰিছে, মেট্ৰিকত মানে 11ত মেট্ৰিক পাছ কৰিলে আৰু বা আপুনি BAত এডমিশ্যন কৰিব বিচাৰিছে, আপোনাৰ ফ্ৰী এডমিশ্যন হয় কিন্তু আপুনি ইনকাম চাৰ্টিফিকেটখন দিব পৰা নাই, তেনে ক্ষেত্ৰত আপোনাৰ যিখন ৰেচন কাৰ্ড আছে ঘৰত, অৰ্থাৎ ৰেচন কাৰ্ড আছে যদি ৰেচন কাৰ্ডখন দিলেই হ'ব ফ্ৰী এডমিশ্যন। কোনো ধৰণৰ আয়ৰ ইনকাম চাৰ্টিফিকেটৰ বাবে আপুনি দৌৰা দৌৰি কৰিব নালাগে, ইনকাম চাৰ্টিফিকেট দিব নালাগে। একেবাৰে অন্তিমটো খবৰ গোটৰ মহিলাসকললৈ হয়। MMU অৰ্থাৎ মহিলা মুখ্যমন্ত্ৰী উদ্যমিত্ব আঁচনিৰ অধীনত যি 10,000 টকা পোৱাৰ কথা আছিলে, মুখ্যমন্ত্ৰী মহোদয়ে আগতেই ঘোষণা দিছিলে ছেপ্টেম্বৰ মাহত সেই 10,000 টকাটো আপোনালোকৰ একাউণ্টত টুপুককৈ সোমাই দিব বুলি। কিন্তু বৰ্তমান সময়ত অখিল গগৈ মহোদয়ে বিভিন্ন ধৰণৰ সংবাদ মাধ্যমৰ আগত ভাষণ দি আছে যে মহিলাসকলক মুখ্যমন্ত্ৰী মহোদয়ে 10,000 টকা কেতিয়াও দিব নোৱাৰে। সেই লৈয়ে দুই এজন ইউটিউবাৰে সদায় গোটৰ মহিলাৰ ওপৰত ভিডিঅ' দিয়ে, থাম্বনেইলত বহুত কিবা কিবি লিখে কিন্তু এটা টপিক ৰাখি দিয়ে যে গোটৰ মহিলাসকলৰ 10,000 টকাৰ ওপৰত মুখ্যমন্ত্ৰীৰ ঘোষণা। এই বস্তুটো সদায় তেওঁলোকে থাম্বনেইলত ইউজ কৰি গোটৰ মহিলাৰ পৰা ভিউজ লৈ আছে। অখিল গগৈ ডাঙৰীয়াৰ ভাষণ পৰ্যন্তৰ ওপৰত তেওঁলোকে গোটৰ মহিলালৈ ভিডিঅ' প্ৰস্তুত কৰে, কিন্তু মুখ্যমন্ত্ৰী মহোদয়ে যিটো কয় সিটো কৰে। গতিকে 10,000 টকা মহিলাসকলক দিম বুলি কৈছে, ছেপ্টেম্বৰ মাহত দিবই। তেনেকুৱা আপডেট আহিব, অহাৰ লগে লগে মই আমাৰ চেনেলত আগবঢ়াম। বৰ্তমান সময়ত আপোনালোকে সেই তেনেকুৱা ভিডিঅ'বিলাক নাচাব। এই কথা মুখ্যমন্ত্ৰী মহোদয়েও সংবাদ মাধ্যম যোগে জনায় যে অখিল গগৈ ডাঙৰীয়াই ক'লে বুলিয়ে যে গোটৰ মহিলাসকলে 10,000 টকা নেপাব তেনেকুৱা নহয়, সকলোৱে টকাটো লাভ কৰিব যিসকল যোগ্য বুলি বিবেচিত হয়। পৰৱৰ্তী পৰ্যায়ৰ যিকোনো আপডেট আহিলেই পাব। চেনেলটি তাৰ বাবে ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি থ'ব। ধন্যবাদ। জয় আই অসম, জয় হিন্দ।